নাৰাংগী ইজি নাৰ্ছিং হোমৰ উদ্যোগত আজি নুনমাটি থানাত এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি এই চিকিৎসা শিবিৰ আনুষ্ঠানিকভাৱে মুকলি কৰে নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উত্তম তামাঙে। আপনার ইজি নার্সিং হোম জেগাডোখৰ আহিছে আমাৰ মানে নুনমাটি থানাত আহি পেলাই ভাল পদক্ষেপে লৈছে। এইটো তেওঁলোকে বিনামূলীয়া চিকিৎসা কৰিছে, পাব্লিকে হওক বা আমাৰ পুলিচৰ মানুহে হওক, যিখিনি কৰিছে ভালেই কৰিছে। আমি যাৰ ফলত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে কি ঔষধ পাইছেনে? ঔষধ ফল দিছে, এইবিলাক চেক কৰি কি আছে কি নাই সেইবিলাক দি আছে। কি টেষ্ট কৰিছে? এতিয়াতো মই চেক টেষ্ট কৰিলোঁ আপোনাৰ মোৰ ব্লাড প্ৰেছাৰটো প্লাছ চুগাৰটো। ৰিজাল্টটো বাৰু পোৱা নাই মই, কি আহে কি নাহে অলপ পিছত দেখাবলৈ দিব। চিকিৎসা শিবিৰত উপস্থিত থাকে ইজি নাৰ্ছিং হোমৰ বিশেষজ্ঞ চিকিৎসক ক্ৰমে ডক্টৰ স্বপ্নালী দত্ত, ডক্টৰ অপূৰ্ব কুমাৰ শৰ্মা, ডক্টৰ হেমেন দলৈ, ডক্টৰ আলিয়া চৰকাৰ, ডক্টৰ হীৰেণ কলিতা। দিনৰ 10 বজাৰ পৰা আৰম্ভ হোৱা এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত নুনমাটি থানাৰ আৰক্ষী বিষয়া জোৱান আদিকে ধৰি বিভিন্ন লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা, ৰক্তচাপ, মধুমেহ, ইউৰিক এচিড আদিকে ধৰি অন্যান্য ৰোগৰ পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে। মই ইজি নাৰ্ছিং হোমৰ চিনিয়ৰ মাৰ্কেটিং মেনেজাৰ হয়। আজি 8 ছেপ্টেম্বৰ বিশ্ব ফিজিঅ'থেৰাপি দিৱস আছিল। তো সেইটো উপলক্ষে আমি ইয়াতে নুনমাটি থানাত এখন বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিলোঁ আৰু তাত আমি বিভিন্ন ধৰণৰ ৰোগীসকলক আমি ঔষধ, বিনামূলীয়া ব্লাড প্ৰেছাৰ, ব্লাড চুগাৰ আৰু BMD টেষ্টবিলাক আমি বিনামূলীয়া কৰোঁ। যিহেতু মানে পুলিচে সময় নাপায়, সেইটোৱে পুলিচসকল যথেষ্ট ব্যস্ত থাকে, তেওঁলোকৰ কাৰণে আমি অলপ চিন্তা কৰিলোঁ নাৰ্ছিং হোমৰ তৰফৰ পৰা। তো আমি এইটো তাৰমানে ভাল পদক্ষেপ লোৱা বুলি ভাবিছোঁ। এইটো কৰিলোঁ আৰু এনেকৈ আগৰ দিনতে তেনেকুৱা পদক্ষেপ আমাৰ প্ৰতি 15 দিনৰ মূৰে মূৰে আমাৰ বিনামূলীয়া চিকিৎসা শিবিৰ হৈ থাকিব। বিভিন্ন এৰিয়াত হ'ব। আমি বেছিকেলি আমি ভিতৰ এৰিয়াবিলাকত আমি যাম বুলি ভাবিছোঁ। নুনমাটি থানাত কৰিব নাই? নুনমাটি থানা আৰু পৰৱৰ্তী টাইমত হ'ব আমাৰ। তেওঁলোকে যেতিয়া সময় দিব আমাৰ হৈ যাব।